কংগ্ৰেছৰ কাৰণে এনএছইউ ইয়াত এটা কথা কৈছে বিদ্যাৰ্থী পৰিষদ বিজেপিৰ ষ্টুডেণ্ট উইং নহয় এনইপিত বাৰু অখিল ভাৰতীয় পাৰ্টিৰ কিবা যোগদান আছিল ড্ৰাফটখন ৰেডি কৰা ৰাফাইল দিনত আপোনালোকৰ কি যোগদান আছিল কথাটো হ'ল বাৰে প্ৰতি মই এইটো বুজি নাপাওঁ কিয় বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছৰ 60 বছৰে একো নকৰে সেইকাৰণেতো আপোনালোক পাৱাৰত আহিছে আপোনালোকক সমৰ্থন জনাব তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষেধ ইনফৰমেশ্যন টেকনলজিৰ পৰা ইডিয়েটছ টেকনলজি হ'ব ধৰিছে নেকি বিতৰ্ক উইথ অবয়ব ভূঞা অনলি অন দ্য পিপল নেটৱৰ্ক নমস্কাৰ আৰু এই বিশেষ অনুষ্ঠানলৈ সকলোকে যোনে আমাক চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ এটা পিপল নেটৱৰ্কৰ এটা নতুন ইনিচিয়েটিভ বুলি ক'লেও ভুল নহ'ব আমি দেখা পাওঁ কেনেকৈ টক শ্ব'ত বিভিন্ন ধৰণৰ আলোচনা হয় কিন্তু আজি আমি আৰম্ভ কৰিব গৈছোঁ এটা ডিবেটৰ অনুষ্ঠান য'ত আমি ডিবেট কৰিম এটা বিশেষ টপিকক লৈ আজি আমাৰ মাজত আছে 4জন বিশিষ্ট ব্যক্তি ছাত্ৰ সমাজৰ লগত সকলোবোৰ চিনাকি হৈ আছে পোনপ্ৰথমে আমাৰ লগত আছে হীৰক পাটোৱাৰী কটন ইউনিভাৰ্চিটিৰ প্ৰেছিডেণ্ট তেওঁ আমাৰ লগত আছে এভিভিপিৰ পৰা দেৱাশিষ বৰা আমাৰ লগত আছে এনএছইউৰ পৰা কৌশিক নাথ আৰু আমাৰ লগত আছে এচিপিৰ পৰা পবিত্ৰ বৰতামুলীৰা আমি সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে আমি আৰম্ভণি কৰিব গৈছোঁ পোনপ্ৰথমে প্ৰশ্ন যে আজিকালি কি হৈছে মই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আপোনালোকৰ লগত কথা পতাৰ মূল কাৰণটোৱে হৈছে যে এটা পেৰেণ্ট পলিটিকেল পাৰ্টি যদি থাকে এতিয়া ছাপ'জ মই এক্সাম্পল দিলোঁ বিজেপি পাৰ্টি আজি পাৱাৰত আছে বিজেপিৰ আণ্ডাৰত এভিপিও এটা ষ্টুডেণ্ট উইং হৈ যায় বা কংগ্ৰেছৰ কাৰণে এনএছইউ ইয়াত এটা কথা কৈছে বিদ্যাৰ্থী পৰিষদ বিজেপিৰ ষ্টুডেণ্ট উইং নহয় কিন্তু বিদ্যাৰ্থী পৰিষদ এটা ছাত্ৰ সংগঠন হয় আমি হয় আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ আমাৰ এইমটো আমাৰ যোনটো মানে আমি যোনটো বিচাৰধাৰাত কাম কৰি আছো সেইটো আমাৰ একে হ'ব পাৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু এভিভিপি এজ এ ষ্টুডেণ্ট উইং একো লিগ নাই এতিয়া যদি বিজেপিয়ে কিবা ভুল কাম কৰে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা আমি মাত মাতিবলৈ ৰেডি আছো আৰু আমি মাতিও আহিছো এনেকুৱা কিয় প্ৰশ্ন আহে এনেকুৱা বহুত অভিযোগ আহে যে বিজেপি কিবা এটা ক'লে এইটোৰ পৰা এভিভিপিৰ পৰা এইটো প্ৰমোশ্যন এটা দিয়া যায় বা যোনটো আইটি চেলৰ কথা আহে এনেকুৱা বহুত অভিযোগ আহে যে আইটি চেলৰ এভিভিপিৰ বহুত সদস্য সেই আইটি চেলৰ পাৰ্ট হয় তেওঁলোকে গৈ সেনেকুৱা নেৰেটিভছবিলাক পাৰ্টিৰ নেৰেটিভছ আগবঢ়াই লৈ যায় সেইটোৰ পৰা আপুনি কি ক'ব খুজিব চাওক চবৰে নিজৰ নিজৰ পাৰ্চনেল ইণ্টাৰেষ্ট থাকিব পাৰে কিন্তু বিদ্যাৰ্থী পৰিষদৰ এজ এ কো কনভেনাৰ হৈ মোৰ যোনটো দায়িত্ব আছে মোৰ নিজৰ বেংক একাউণ্ট এটা নাই চ' মই বিজেপি আইটি চেলৰ এটা অংশীদাৰ বুলি আপোনালোকে কেনেকে ক'ব পাৰিব মই কিবা এটা আপোনাৰ বেংক একাউণ্ট নাথাকিলে আপুনি আইটি চেলৰ আপোনাৰ বেংক একাউণ্ট নাথাকিলে আপুনি আইটি চেলৰ মেম্বাৰ হ'ব নোৱাৰে নেকি নাই সেইটোৱে বহুত মানুহে ভাবে না আপোনালোকৰ এটা মাইণ্ডছেট আমি অসমীয়া মানুহে এটা মাইণ্ডছেট পুৰা ক্লিয়াৰ কৰি লৈছো কি আইটি চেল থাকিলে আমাৰ বিজেপিয়ে কিবা এটা দিয়ে মানে ডনেট কৰি থাকে বা তেনেকুৱা একো নাথাকে এতিয়া গম পালো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বহুত ডাঙৰ এটা আজি গম পালো যে এটা বিফলতা যে চবৰে তেওঁ বেংক একাউণ্ট খুলিব বিচাৰিছিলে কিন্তু আজি দেখা পালো আমাৰ মাজত ছাত্ৰৰে বেংক একাউণ্ট নাই চ' কিমান তেওঁ সফল এজন ৰাজনীতিবিদ তাতে গম পালো আজি আমি যে কৈছিলে যে ঘৰৰ গাঁৱৰ মানুহ চব মানুহৰ এটা বেংকৰ একাউণ্ট হ'ব কিন্তু আজি দেখা পালো যে গুৱাহাটীত মাজবজাত থকা এজন যুৱকৰে বেংক একাউণ্ট নাই চ' এইটো বিৰাট ডাঙৰ এটা দুখ লগাৰ কথা আৰু ইয়াতে গম পোৱা যায় আমি ৰাষ্ট্ৰ পৰ্যায়লৈকে মই আৰ্ণ কৰি থকা নাই মোৰ বেংক একাউণ্ট নাই মোৰ ইয়াতে চবৰে একাউণ্ট খুলিব কথা কৈছে ইয়াতে গাঁৱৰ মানুহে ৰিচেণ্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জিৰ' ডিপজিটতো ষ্টুডেণ্টৰ কাৰণে একাউণ্ট খুলিব আমি আশা কৰি আপুনি কিবা হ'লেও আপুনি খুলিব বুলি একাউণ্টটো আপোনাৰ পাৰ্চনেল অপিনিয়ন এইটো মোৰ পাৰ্চনেল অপিনিয়ন ডিজিটেল ইণ্ডিয়া যে ইয়াতে গম পায় কৌশিক নাথ যদি আপোনাৰ কিবা এটা কাম কৰিব মন নাই আপুনি সেই বস্তুটো আপোনাক মই গভৰ্ণমেণ্টে ফ'ৰ্চ কৰিব নেকি আপোনাৰ সাবসিডি আপোনাৰ বেংকৰ একাউণ্টত সাবসিডি বেংকৰ একাউণ্টত আমি আমাৰ টপিকটোত থাকো আমি আমাৰ টপিকটোত থাকো কৌশিক নাথ দেৱাশিষ বৰা আমি আমাৰ টপিকত থাকো আমি আমাৰ যদি মই পঢ়ি থকা ছাত্ৰ হয় মই কিবা অনলাইন ফৰ্ম ফিল আপ কৰিব আছে মই মাৰ একাউণ্ট দি কৰিম মাৰ এটিএম দি কৰিম কৌশিক নাথ বুজিছো ইণ্টাৰেষ্ট নাই হয় আমি বুজিছো এতিয়া এইটো
হয় সেইটো দেৱাশিষ বৰা এতিয়া এইটো পাৰ্চনেল এটা অপিনিয়ন যে তেওঁৰ এটা একাউণ্ট নাই কিন্তু এইটো কথা জনাও দৰকাৰী যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা অসম গভৰ্ণমেণ্টে বহুত জোৰ কৰি চেষ্টা কৰি আছে চবৰে একাউণ্ট এটা খোলক আৰু আমি আশাবাদী যে তেওঁ একাউণ্টটো খুলিব যোনদিনাখন তেওঁৰ প্ৰয়োজন হ'ব আৰু যেনেকৈ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কৈছে একাউণ্ট এটা খোলক বা একাউণ্ট খোলাৰ যোনটো ইম্পৰ্টেঞ্চ বা ছিগনিফিকেঞ্চ কৈছে সেইটো দেৱাশিষ বৰাৰ কোনোবা দিনা কাম আহিলে তেওঁ খুলিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে যি কি নহওক আমি সিমান দূৰলৈকে নাযাওঁ আমি IT চেলত কনফাইন থাকোঁ IT চেলৰ মই যোনটো ধৰি আছিলোঁ যে যোনটো ফল্ছ নেৰেটিভ ওলাই থাকে আমি সকলোজনে আপোনালোক সকলোজনে ক'লে যে IT চেলত কেনেকৈ ফল্ছ নেৰেটিভ ওলায় এতিয়া কথাটো হ'ল এই ইনফৰমেশ্যন টেকন'লজিৰ পৰা যেতিয়া ফল্ছ নেৰেটিভ ওলায় এটা হেভিলি ইনক্লাইন দেখা যায় আৰু বহুত ক্ষেত্ৰত এনেকুৱা নোট কৰা গৈছে যে সেই পাৰ্টিকুলাৰ বস্তুটো বা সেই নেৰেটিভটো এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিৰ ফালে ইনক্লাইন আছিল আৰু মই এইটো কিয় বিজেপিৰ কথা এইকাৰণে কৈছোঁ কাৰণ ভাৰতবৰ্ষত ইলেকশ্যনৰ সময়ত পলিটিক্সৰ সময়ত এই ডিজিটেল মিডিয়া বা যোনটো আপোনাৰ এইবাৰ ITৰ নেৰেটিভ ওলাইছে সেইটো পোনপ্ৰথমে ভাৰতৰ অকল বিজেপিয়ে আনিছিল সেই ঢৌতে বিজেপিয়ে যোনটো ITৰ ডেভেলপমেণ্ট কৰিলে সেই ঢৌ আজিও কংগ্ৰেছে চুব পৰা নাই আজিও কোনো ৰিজনেল পাৰ্টিয়ে চুব পৰা নাই সেই কথাটো আপুনি কি কয় যে যোনটো নেৰেটিভ সেই সময়ত হৈছিল বিৰাট এটা ঢৌ সৃষ্টি হৈছিল বিৰাট এটা ষ্ট্ৰং নেৰেটিভ হৈছিল আজি সেই নেৰেটিভটো উল্টা হ'ব ধৰিছে যে বেকফায়াৰ মাৰিব ধৰিছে সেইটোত আপুনি কি ক'ব খোজে যদি হীৰক পাটোৱাৰীয়ে ডিবেটটোত সোমাব খোজে তেওঁ সোমাব পাৰে তেতিয়াহ'লে মই মানে মাজতে এইখিনি কথা কৈলো এটা কথা কৈলো যে অলগতে ABVPৰ যিগৰাকী কাৰ্যকৰ্তা আছে এটা কথা কৈছিল মই যদি কোনো দলৰ লগত জড়িত নহয় তথাপিও কথাটো কম তেওঁলোকে কৈছে আমিও জানো যে হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ এটা ভাতৃ সংগঠন হয় ABVP কিন্তু এটা কথা বিজেপি নহয় বাৰু কিন্তু এটা কথা যেতিয়াই চৰকাৰৰ কিছুমান দুখ হয় ABVP কিন্তু ক'তো মাত মাতা মাজেৰে দেখা নাই ছেকেণ্ড কথা যেতিয়া ABVPৰ এই জয়নিং প্ৰগ্ৰাম চলি আছিল আপুনি শুনি লওক মই কমপ্লিট কৰি লওঁ যেতিয়া ABVP এতিয়া কাৰ্য মানে নতুনকে সদস্য ভৰ্তি অভিযান চলি আছে মোক দেখা পাইছো তাতে কিন্তু বিজেপিৰ আমাৰ যতীন বৰাই হওক বা সৰ্বানন্দ সোণোৱালে শুভেচ্ছা বান্ধি দিছে গতিকে আলটিমেটলি বা পৰোক্ষ প্ৰত্যক্ষভাৱে জড়িত এটা ভাল কাম কৰি আছে তেওঁলোকক গভৰ্ণমেণ্টে ছাপোৰ্ট কৰিব পাৰে এজন এক্টৰে ছাপোৰ্ট কৰিব পাৰে সেইটো লৈ পেলাই এটা ইস্যু নহয় আপোনালোকৰ এতিয়া যদি JNUত যদি আমি চাব যাওঁ মই আছো নহয় গতিকে আছো যদি এটা পলিটিকেল পাৰ্টি খোলে বা নতুন জয়নিং প্ৰগ্ৰাম কৰে কি সৰ্বানন্দ সোণোৱালে কি এনেকৈ ভিডিঅ' এটা দিব নেকি বনাই পেলাই নিশ্চয় নিদিয়ে মই কথাটো কৈছো মই একো মানে মোৰ বেলেগেতো দিয়ে মই নাভাবো চাগে আপুনি সেই ভিডিঅ'টো মই এতিয়া কথাটো হ'ল যে যিহেতু এতিয়া কথাটো হ'ল থিয়ৰিটিকেলি আমি সকলোৱে জানো থিয়ৰিটিকেলি কেনেকুৱা হয় যে কিছুমান ফৰ্মুলা থিয়ৰিটিকেলি থাকে যে সংবিধানতো এনেকুৱা বহুত বস্তু থাকে যি কথা লিখা আছে কিন্তু তাৰে লুপহোলছ বেছি এতিয়া এই কথাটো কোৱা কিমান দূৰৰ সত্য হ'ব মই নাজানো যে ABVPয়ে বিজেপিৰ এগেইনষ্টৰ কথা কাৰণ আমি প্ৰেক্টিকেলি কাম কিছুমান থাকে আৰু থিয়ৰিটিকেলি থাকে থিয়ৰিটিকেলি মিনিষ্টাৰ এজনে থিয়ৰিটিকেলি গাড়ী এখন নিকিনে কিন্তু প্ৰেক্টিকেলি সেই গাড়ীখনত তেওঁ বহে যাৰ তেওঁৰ নিজৰ নাম নাথাকে তো সেই এফিলিয়েশ্যন সেইবিলাক কামত আমি ইমান দূৰ নাযাওঁ আমি IT চেলৰ কনফাইনটোত থাকোঁ এই যোনটো তো IT চেলৰ নেৰেটিভটোৰ হয় যেতিয়া IT চেল প্ৰথম খোলা হৈছিল মানে বিজেপিৰ মাজমজিয়াত তেতিয়া এজন প্ৰপাউণ্ডাৰ আছিল বা মেইন প্ৰপাউণ্ডাৰ অসমৰে আছিল প্ৰদ্যুৎ বৰা গতিকে প্ৰদ্যুৎ বৰা যেতিয়া প্ৰথম খুলিছিল তেতিয়া IIM-ৰ পৰা ক্লিয়াৰ কৰি বিজেপিত সোমাইছিল তেওঁ সম্পূৰ্ণ যিটো নক্সা আছিল IT চেলৰ নক্সাটো বনাইছিল নিজে বনাইছিল সেইটো পিছত কাম কৰিছিল 2014 চনত মোদী জিকিছিল যেতিয়া এইটো বস্তু যেতিয়া নিগেটিভিটি ভৰি গ'ল তেতিয়া তেওঁ ৰিজাইন দি এটা কথা কৈছিল যে মই যিটো পাৰপাছত খুলিছিলো আজি সেই IT চেল হৈ থকা নাই কংগ্ৰেছৰ ক্ষেত্ৰতো একেই বহু ক্ষেত্ৰত আছে গতিকে IT চেল হৈ থকা নাই তেওঁৰ পাৰপাছটো কি আছিল তেওঁৰ পাৰপাছটো অথেন্টিক নিউজৰ ওপৰত আছিলে অথেন্টিক নিউজ আৰু যোনটো দেখা পালে যে গোটেইখিনি এটা ভুল ইনফৰমেশ্যন দিয়া গৈ আছে সেইকাৰণে তেওঁ ৰিজাইন কৰিলে আৰু আজি সেই কথাটো প্ৰতিফলিত হৈ গৈ আছে তেওঁ ৰিজাইন কৰা মানে কিবা IT চেলৰ হেৰি হ'ব হয় তেওঁ ফাউণ্ডাৰ আছিলে তেওঁ নক্সা আছিলে তেওঁ মতে কৰিছিলে গোটেইখিনি let me complete এতিয়া কথাটো কৈছিলো বিজেপি কথা কৈছিলো আপোনালোক ABVPৰ হয় আপোনালোক অৱগতে ক'লে যে আপুনি বিজেপিৰ সদস্য নহয় তথাপিও আপুনি ডিফেণ্ড কৰি আছে গতিকে মই আলটিমেটলি এটা কথা বুজিম যে আপুনি বিজেপিক ডিফেণ্ড কৰি থাকিব প্ৰত্যেকটা কথাতে যিহেতু আমাৰ আইডিঅলজিটো সেম সেই আইডিঅলজিটোক ডিফেণ্ড কৰিছো মই তেওঁলোকৰ আইডিঅলজি কথা কোৱা নাই ইয়াতে এটা প্ৰশ্ন এনেকুৱা এটা সময়ত মনৰ এটা প্ৰশ্ন আহিছে আপোনাৰ আইডিঅলজি কি হয় কওকচোন আপোনাৰ আইডিঅলজিটো কি হয় কওকচোন এবাৰ
আপুনি চাগে পঢ়া নাই ইমান বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক না কওকচোন কওক আপোনাৰ আইডিঅলজি আপোনাৰ মুখেৰে শুনিব বিচাৰিছো আইডিঅলজিটো কওকচোন এবাৰ কেনেকুৱা ধৰণৰ আইডিঅলজি এতিয়া যদি মই আপোনাক কওঁ আমি যোনটো ভাবো আমি সবকে সমান বুলি ভাবো বিদ্যাৰ্থী পৰিষদত প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি ভাবো আমি দেশখন ৰিকনষ্ট্ৰাকচন কৰিম যোনটো আমি কওঁ কি ৰাষ্ট্ৰ পুনৰ নিৰ্মাণ এতিয়া আপুনি যদি ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ কথা সুধিব যায় আজি যেতিয়া আপোনালোকৰ এডুকেশ্যনত পলিচিটো কথা হওক আজি নেশ্যনেল এডুকেশ্যন পলিচি য'ত আমি কৈছো এভৰি চাইল্ড ডিজাৰ্ভ এডুকেশ্যন আৰু সেই বস্তুটো সেইটো বিজেপিয়ে কৈছে আমি যিখিনি কাম কৰিছো সেইটো হয় সেইটো বিজেপিয়ে আনিছে এডুকেশ্যন পলিচি হয় চাওক নেশ্যনেল এডুকেশ্যন পলিচি চাগে আপোনালোকে ৰিচাৰ্চ কৰা নাই যেতিয়া এখন বনি আছিল তেতিয়া বিদ্যাৰ্থী পৰিষদ প্ৰথম এনেকুৱা এটা ছাত্ৰ সংগঠন যোনে সেইখন কনষ্ট্ৰাকচন কৰোতে আছিল লগত এইটো ছাত্ৰ সংগঠনে 1986 যেতিয়া ৰাজীৱ গান্ধী আনিব বিচাৰিছিলে এতিয়া এগেইনষ্ট কৰিছিলে এইটো ছাত্ৰ সংগঠনে এগেইনষ্ট কৰিছিলে 1986 এইটো চাগে আপুনি অৱগত নহয় আপুনি চাই ল'ব এবাৰ সেইখন শুনক সেইখন এনইপি আৰু এখন এনইপি মাজত সমান সেইখন নিউট্ৰিচন পলিচিটো 6% অফ দ্য জিডিপি এলোকেট কৰিম বুলি কৈছিলে আপোনালোকে এতিয়া এগেইনষ্ট কৰিছিলে জিডি এডুকেশ্যন পলিচিৰ কথা কোৱা যায় এডুকেশ্যন পলিচিটো এনেকুৱা হ'ব লাগে আপোনালোকৰ একজন ছাত্ৰ ছাত্ৰী দুতলীয়া কিয় আপোনালোক এতিয়া আপোনালোকে যোনবোৰ বস্তু এগেইনষ্ট কৰিছিলে এতিয়া আপোনালোকে সমৰ্থন কৰা আমি আইটি চেলৰকে কনফাইন থাকো দাদা এটা কথা শুনক অকল 6% জিডিপিটোৱে গোটেইখিনি প্ৰচেছ ভুল কৰিছিলে আপোনালোকে গোটেইখন আপোনালোকে এগেইনষ্ট কৰিছিলে তাৰে আমি সেইটোলৈকে এস্কেলেট নকৰো আমি আজি টপিকটো বেলেগ কাৰণে গোটেইখিনি নাই আজি আমি আইটি চেলৰ মাজত থাকো আমি এনইপিৰ কথা পাতিম এনইপিটো আৰু বহুত দূৰদৰ্শী হৈ আছে 2023 কোনবা ইমপ্লিমেন্ট হ'ব বুলি কৈছে বিফলতা ইমান যে কথাখিনি বাহিৰ বেলেগত গুচি যায় মানে ক'ব নোৱাৰি সেইকাৰণে আমি নাযাওঁ ইমানখিনি লুফোৰ্চ আছে আমি না গৈ সবে গম পাইছে উঠোৱা কাৰ এতিয়া বিফলতা 60 বছৰ গুণেকি যিমানখন দেশখন বিফলতা চাওক বেছি ডুবাই লৈ গ'ল কৌশিকনাথ দেৱাশিষ বৰা আমি জিডিপিৰকে নাযাওঁ আমি জিডিপি ইপি এতিয়া যিহেতু আৰম্ভ কৰিছো আমি সেইবিলাকো পাতিম নেৰেটিভ মই আইটি চেলৰ নেৰেটিভৰ ওপৰত আমি যি পাতি আছো এতিয়া আমি প্ৰশ্নটো সুধিছিলে এই প্ৰশ্নটো আনটাচ হৈছিলে মই এতিয়া আপোনাৰ পছন্দ কৰিছিলো যে এটা কথা আছিলে যে আপুনি ক'লে যে বিজেপি আইটি চেল যোনটো প্ৰপাগাণ্ডা হিচাপে ইউজ কৰিছে আজি এইটো বিপৰীতে তেওঁলোকৰ কাৰণে পৰিচালিত হৈছে এইটো কথা আপুনি সুধিছিলে উত্তৰটো চাগে নিদিলে যদি মই এইটো কথা ক'ব বিচাৰিছো অসমীয়াত এটা এষাৰ কথা আছে যে ওপৰলে থোৱালে নিজৰ গাতেই পৰে ঠিক সেনেকে আজি বিজেপিটো সেইটোৱে দেখা গৈছে যে প্ৰথমতে তেওঁলোকে দেখালে যে বিজেপি আইটি চেলে ফলছ প্ৰপাগাণ্ডা কিছুমান স্প্ৰেড কৰিলে মানুহৰ মাজত মানুহকে এইখিনি বস্তু আহৰণ কৰি পিনি মানুহলৈকেও স্প্ৰেড কৰিলে কিন্তু এটা সময় আহি গ'ল যে মানুহখিনি আহি গ'ল ফলছ প্ৰপাগাণ্ডা স্প্ৰেড কৰা কোনবা সবতছে না আপুনি মোক কমপ্লিট কৰিব দিয়া নাই কমপ্লিট কৰিব দিয়ক তাৰপিছত আপোনাক সময় দিব নহয় সময়খিনি আপুনি কমপ্লিট কৰি ল'ব মোক কমপ্লিট কৰি ল'ব দিয়ক আমি এটা প্ৰশ্ন সুধিছো আপোনালোক সকলোৱে এইটো ফ্ৰী ইয়াতে সোমাই পেলাই এইটো ডিবেট কৰিবলৈ কথাটো হ'ল বহুতো ফলছ নেৰেটিভ আমি শুনিছো আপুনিও জানে সকলোৱে জানে আপোনালোক যি অৰ্গেনাইজেশ্যনৰে নহয় আপুনি ফলছ নেৰেটিভৰ কথা শুনিছে প্ৰপাগেণ্ডিভ হেছটেগৰ কথা শুনিছে যদি আজিৰ দিনটো এনেকুৱা এটা হেছটেগ ওলাই যে মোদী আৱাৰ PM কালিলৈকে এনেকুৱা ওলাব ৰাহুল আৱাৰ PM সেইটো NSUIও কৰি আছে সেইটো কাম আপোনাৰ বিজেপিৰো কৰি আছে সেইটো কংগ্ৰেছৰো কৰি আছে সেইটো ট্ৰেণ্ডিং সেইটো বস্তু চলি আছে আৰু সেইটো আপুনিও জানে ময়ো জানো অসমৰ ৰাইজেও জানে বা ভাৰতৰ ৰাইজেও জানে মোৰ প্ৰশ্নটো হ'ল যে এতিয়া যেতিয়া এটা ফলছ নেৰেটিভ যায় আপোনালোক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে সেই বস্তুটোক কেনেকৈ সমৰ্থন কৰে যদিও কেনেকৈ সমৰ্থন কৰে বা যদি অপ'জ কৰে কেনেকৈ অপ'জ কৰে আমাৰ আজি কেৱল ৰাজনৈতিক দল বুলিয়ে নহয় যিকোনো এটা কামৰে প্ৰচাৰ কৰিবলৈ আইটি চেলটো মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰটো অতি গুৰুত্বপূৰ্ণ হৈছে আজি কিছুদিন আগলৈকে বাতৰি কাগজৰ যোগে মানুহে প্ৰচাৰ কৰিছিলে তাৰপিছত সেয়া টিভি চেনেল হ'ল এতিয়া টিভি চেনেলৰ গুৰুত্ব কিছু হ্ৰাস পায় আজি ৱেব পৰ্টেল মিডিয়াটো বেছি পপুলাৰ হৈছে তাৰে উদাহৰণ আজি আপোনালোকে এই আয়োজনটো কৰিছে গতিকে আমি আইটি চেলৰ আৰু ইয়াৰ ইভলিউচনটো আমি কোনো কাৰণতে অৱজ্ঞা কৰিব নোৱাৰো আৰু আজি এই যুদ্ধখনত যি জয়ী হৈছে তাৰ নিৰ্বাচনতো তাৰ ভাল ফলাফল পৰিব বুলি আশা কৰো আমিও
সেই যুদ্ধত কিছু পৰিমাণে অৱতীৰ্ণ হৈছো, ভালদৰে অৱতীৰ্ণ হৈছো বুলি ক'ব পৰা নকওঁ মই এতিয়া। ঠিক আছে, শুনিলো। এতিয়া কথাটো হ'ল হীৰক পাটোৱাৰী, আপোনাক কটন বিশ্ববিদ্যালয়ৰ লগত ৰিলেটেড এটা প্ৰশ্ন সোধো। তাতে এনেকুৱা এটা আহি যায় যে কা আন্দোলনৰ সময়ত আমি শুনা পাইছিলোঁ যে কটনত GS বা প্ৰেচিডেণ্ট হোৱা মানে ইলেকশ্যনৰ বাবে এণ্ট্ৰি, তাতে পলিটিকেল পাৰ্টিৰো বহু ধৰণৰ হেঁচা থাকে। তেনেকুৱা মাজত এইবাৰ আপোনালোকৰ মই লক্ষ্য কৰিছিলোঁ যে আপোনালোকে অলপ IT-টো ব্যৱহাৰ কৰিছিল, ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আপোনালোকে বিভিন্ন ধৰণৰ প্ৰচাৰ কৰিছিল। সেইটোক লৈ আপুনি কি ভাবে যে ষ্টুডেণ্ট পলিটিক্স, আমি সকলোবোৰ এতিয়া যোনে যোনে কথা পাতি আছোঁ সকলোবোৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হয়, ষ্টুডেণ্ট পলিটিক্স আৰু যোনটো মেইন ষ্ট্ৰীম পলিটিক্স চলি আছে তাৰে মাজত পাৰ্থক্য কি, আৰু ইউনিভাৰ্চিটি এখনত ষ্টুডেণ্ট পলিটিক্সটোত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰে বা কেনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ আহে সেইটোৰ ওপৰত অলপ কৈ দিলে ভাল পাম। কথাটো এনেকুৱা যে যেতিয়া এখন ইউনিভাৰ্চিটি বা কলেজত নিৰ্বাচন হয় তাৰ সমস্যাসমূহ কলেজ কেন্দ্ৰিক হয় বা বিশ্ববিদ্যালয় কেন্দ্ৰিক হয়। যেতিয়া অসমৰ ক্ষেত্ৰত কিছুমান সমস্যা যেতিয়া নিশ্চয়কৈ প্ৰত্যেকখন বিশ্ববিদ্যালয় মহাবিদ্যালয় আগবাঢ়ি আহে। আৰু IT-চেলৰ কথাটো যিহেতু আহিছে, অকল IT-চেল মানে কেৱল পলিটিকেল পাৰ্টিৰে নহয়, প্ৰত্যেকটা সংগঠন প্ৰত্যেকটা সংস্থাৰে আজি আছে। ৰাষ্ট্ৰসংঘৰো IT-চেল আছে আজি, তেওঁলোকৰ যিসমূহ হেৰি আছে, তেওঁলোকৰ আঁচনি আছে, সেই বস্তুবিলাক তেওঁলোকৰ আঁচনিবিলাক প্ৰচাৰ কৰিবলৈ ইতিমধ্যে তেওঁলোকে IT-চেল ব্যৱহাৰ কৰে। গতিকে আমিও যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো, আমি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত আমি IT-চেল ব্যৱহাৰ কৰিছিলো, বিভিন্ন আমাৰ লগত ল'ৰা ছোৱালী জড়িত হৈ আছিল। গতিকে আমি তেনেধৰণে প্ৰচাৰ কৰিছো, যিহেতু আমি কোনো দলত আমি সংগতি ৰখা নাছিলো। গতিকে যিহেতু আৰু এটা কথা কোৱা হৈছে যে আজি কোনোবা এখন বিশ্ববিদ্যালয় বা কলেজৰ যেতিয়া জেনেৰেল ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হোৱা যায়, নিৰ্বাচনৰ ক্ষেত্ৰত বা বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত বা সংসদীয় নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁ এটা ষ্টেপ আৰু আগবাঢ়ি যায়। গতিকে এনেকুৱাও নহয়, কিছুমান আছে নথকাও নহয়, কিন্তু এনেকুৱা উদাহৰণ আছে। আমাৰ সমীৰণ বৈশ্য কটন বিশ্ববিদ্যালয়ৰ পৰা কটন কলেজৰ পৰা 3 বাৰকৈ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ বৰ্তমান এতিয়া APS হৈ আছে। আৰু বহুত বিষয়ে এনেকুৱা আছে যে এই ৰাজনীতি পথত যায়ো আজি প্ৰশাসনিক বিভাগত আছে, অসামৰিক বিভাগত আছে, সামৰিক বিভাগত আছে। গতিকে এনেকুৱা কোনো কথা নাই, কিন্তু হয় তেওঁলোকৰ কিছুমান ছাত্ৰ ৰাজনীতিৰ পৰা তেওঁলোকে এটা হেৰি পাই যায়, এটা ষ্টেপ, এটা ভাল এটা বেকগ্ৰাউণ্ড পাই যায়, তেওঁলোকে আগবাঢ়ি যায়। বহু ব্যক্তি দেখিছো বৰ্তমান হিমন্ত বিশ্বৰ পৰা আৰম্ভ কৰি ৰিপুণ বৰা প্ৰত্যেকটা দলতে আছে, বিজেপি দলৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি আজি SCP-টো 3 নম্বৰ আছে, বিজেপিত আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, গোটেইখিনি মানুহ আছে। গতিকে এনেকুৱা নহয় যেতিয়া এনেকুৱা এটা সময়ত এটা ক্ৰছ কাউণ্টাৰ এটা দিব খুজিছো মই, দেৱাশিষ বৰাক ডিবেটটো আনিব খুজিছো যে এটা কটন ইলেকশ্যনৰ সময়ত এটা এনেকুৱা হৈছিল যে কটন ইউনিভাৰ্চিটিৰ পৰা ABVP-ক কিবা এটা বেন কৰা বুলি কথা আহিছিল নে ABVP-ক কিবা এটা ৰেষ্ট্ৰিক্ট কৰা বুলি কথা আহিছিল। সেই সময়ত ABVP-য়ে বিৰাট এটা কটনৰ এই ষ্টুডেণ্ট ইউনিয়নৰ আগেইনষ্ট এটা প্ৰটেষ্ট কৰিছিল, আৰু সেইটো ৰাস্তাত হোৱাতকৈ বেছি ছ'চিয়েল মিডিয়াত দেখা গৈছিলোঁ। ছ'চিয়েল মিডিয়াত মই এইটো কাৰণে কৈছোঁ কাৰণ মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ যে তাতে এবিউজ কৰা হৈছিল, বহুত ধৰণৰ বিভিন্ন ভাষা ব্যৱহাৰ কৰি, গালি খপনি কৰি বহুত ধৰণৰ এটা বেলেগ পৰিস্থিতি এটা ক্ৰিয়েট কৰা হৈছে। সেইটোৰ ওপৰত দেৱাশিষ বৰা আৰু হীৰক পাটোৱাৰী আপোনালোক দুয়োজনে কি ক'ব খুজিব? চাওক, এটা ছাত্ৰ সংগঠনৰ মেইন কাম হৈছে ছাত্ৰ সমাজখনৰ কাৰণে ভাল কৰা। এতিয়া কটন ইউনিভাৰ্চিটি মই গম নাপাওঁ কেছটো কেনেকুৱা হৈছিল, কিন্তু কটন ইউনিভাৰ্চিটি মই যিমানলৈকে জানো তাত বিদ্যাৰ্থী পৰিষদে এটা হেল্প ডেস্ক বহাব গৈছিল, যোনটো হেল্প ডেস্কে অৰিজিনেলি হেল্প কৰিলেহেঁতেন নতুন ষ্টুডেণ্টছখিনিক। তেওঁ মেইন মটিভটো আছিল কি আমি ছাত্ৰ ছাত্ৰীখিনিক এটা ভাল এনভাইৰনমেণ্ট দিব পাৰোঁ যাতে তেওঁলোকে পঢ়িব পাৰে, আৰু তেওঁলোকৰ যোনখিনি সমস্যা আছে, ধৰি লওক কিছুমানে GS-ৰ লগত কানেক্ট হ'ব নোৱাৰে, কিছুমানে ডাইৰেক্ট প্ৰিন্সিপাল আৰু নাইবা প্ৰফেচাৰ্ছবিলাকৰ লগত কানেক্ট হ'ব নোৱাৰে। সেইবাবে আমি হেল্প ডেস্কটো বহাওঁ যাতে আমাৰ তাৰ কোনোবা কলেজৰ কোনোবা ছাত্ৰই তেওঁলোকক সহায় কৰিব পাৰে। আৰু সেই কামটোত যদি কোনোবা এটা ইউনিভাৰ্চিটিৰ এজন GS-এ সেই কামটো বেন কৰিছে, মই নাভাবোঁ তেওঁলোকে কিমান ছাত্ৰ সমাজৰ কাৰণে ভাবিছে, কিয় কি আমাৰ মেইন মটিভটো আছিল ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ পৰা লৈ অসমৰ ষ্টুডেণ্টখিনি হেল্প কৰিবলৈ। যোনে হীৰক পাটোৱাৰী কি ক'ব আপুনি? এনেকুৱা কথা ক'ম যে এতিয়া প্ৰত্যেকটা সংগঠনে এনেকুৱা হেল্প ডেস্ক বহাইছে। গতিকে ABVP-ক কিয় বেন কৰা হৈছে মই এইটো কথা মই স্পষ্ট কৰি দিওঁ। যেতিয়া কটনৰ ষ্টুডেণ্টে 11 তাৰিখে মাৰ খাই ৰাস্তাত পৰি আছিল, 11 তাৰিখে মাৰ খাই GMC-ক গৈছিল, তেতিয়া সংগঠনবিলাক ক'ত আছিল? এতিয়া সংগঠনবিলাকৰ কি এনেকুৱা এটা ভাৱ জাগা নাছিল যে আমি তেওঁলোকক সহায় কৰিবলৈ, কটনিয়নক সহায় কৰিব? তেতিয়া কটন এগেইনষ্টত বহুত সংগঠন কৈছিল, আপোনালোকে চবকে বেন কৰিব লাগিছিল। অকল তেওঁলোকে কোৱা নাই, আমি NSO সাপোৰ্ট কৰিছো তেওঁলোকক। মই স্পষ্ট কৰি দিছো। আৰু ছেকেণ্ড কথা আমি স্পষ্ট কৰি দিছো যেতিয়া আমি ৰণসংকৰ পাতিছিলো, তেতিয়া এটা কথা স্পষ্ট কৰি দিছো, যি দলে বা যি সংগঠনে বা যি ব্যক্তিয়ে আমি কাৰ বিৰোধিতা কৰিছো, যি তাৰ সাপোৰ্ট কৰিব বা সমৰ্থন জনাব, তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষেধ সম্পূৰ্ণভাৱে। আজিও আমি এই স্থিতিত অটল আছো। যিহেতু IT মিডিয়াৰ কথা ওলাই আছিল, IT চেলৰ কথা উলিয়াইছিল, মই এতিয়াও মনত আছে এটা সময়ত এনেকুৱা এটা নিউজ
ওলাই গৈছিল কি লাখ লাখ বাংলাদেশী ট্ৰাকত অসমলৈ আহি আছিল সেই লাখ লাখ বাংলাদেশী এতিয়ালৈকে যেন পোৱা নাই মই সেইটোৱে ডাউট হৈ আছে Exactly. মানুহখিনি Exactly. এতিয়া সেই নেৰেটিভৰ কথা আপুনি এজ এ হোষ্ট ভাবে নেকি এনেকুৱা এটা চিৰিয়াছ টাইমত নহয়। এনেকুৱা এটা ফেক নিউজ যদি চাৰ্কুলেশ্যন হয় তেতিয়া কেনেকুৱা ধৰণৰ আমাৰ ছচিয়েল মিডিয়া আমাৰ বিশেষকৈ ষ্টুডেণ্ট ইউনিয়ন আৰু ষ্টুডেণ্ট যোনটো ছাত্ৰ সমাজ আমি কোনটো ফালে গৈ আছো যদি আমি সেই নিউজটো ওলোৱালৈকে আমি অলপো ৰিচাৰ্চ নকৰিলো একজেক্টলি মোৰ প্ৰশ্নটো আজি ডিবেটটোৰ মূল কুৱেশ্যনটোৱে এইটো হৈছে যে এনেকুৱা ধৰণৰ নেৰেটিভ আপুনি যি ক'লে এইটো এটা ডাঙৰ নেৰেটিভ আৰু আছিল আৰু সেই সময়ত চাগে আমাৰ ইণ্টাৰনেটটো বেণ্ড হৈ আছিল এনেকুৱা এটা সময়ত আমাৰ এটা অপপ্ৰচাৰ ওলাইছিল যি মানুহৰ মনত এটা বিভিন্ন ধৰণৰ ভয় আনি দিছিল একচুৱেলি আমাৰ ষ্টুডেণ্ট আৰু মানে ছাত্ৰ ছাত্ৰী এনেকুৱা হ'ব লাগে কি সঁচাকে ডিবেট বস্তুটো হ'ব লাগে কোনটো শুদ্ধ কোনটো ভুল আমি তৰ্ক মানে সেই বস্তুটো আমি ৰিচাৰ্চ কৰিব নাজানো আজিকালি এনেকুৱা হৈছে আমাৰ এটা মানে হেৰি কিবা এটা যদি শুদ্ধ কোৱাৰ লগে লগে গালি দিয়া আৰম্ভ হৈ যায় নাইবা কিবা এটা উল্টা পুল্টা কোৱা হয় বাট সেই টপিকটো যোনটো টপিক মেইন কানেক্ট হ'ব লাগে সেই আমি কানেক্ট কেতিয়াও হ'ব নিবিচাৰো আমি সেই বিষয়টো কেতিয়াও জানিব নিবিচাৰো হয় কেতিয়াবা কাৰোবাৰ ভুল হয় কেতিয়াবা কোনোবা শুদ্ধ হয় বাট এজ এ ছাত্ৰ আমাৰ মেইন মোটিভ হ'ব লাগে কোনটো শুদ্ধ আমি সেই বস্তুটো জানি লওঁ আৰু কোনটো ভুল সেইটো আমি জানি লওঁ যোৱাকালি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আছিলে তেখেত এটা নিৰ্দিষ্ট দলৰ পৰা অহা তেখেত ভাৰতীয় জনতা পাৰ্টি আমি সকলোৱে জানো কিন্তু দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আদিয়ে সাধাৰণতে কোনো এটা দলক প্ৰতিনিধিত্ব নকৰে তেওঁলোক সকলোৰে কাৰণে তেওঁ প্ৰধানমন্ত্ৰী সকলোৰে কাৰণে তেওঁ মুখ্যমন্ত্ৰী আৰু এনেকুৱা ধৰণৰ কথা কেৱল যে আজি বিজেপিয়ে কৰি আছে এইটো ক'বলৈ নাযাওঁ আজি প্ৰায়বিলাক দলেই সকলোৱে কৰিছে বুলি নকওঁ প্ৰায়বিলাক দলেই এনেকুৱা কৰি আছে আমি ছাত্ৰ সমাজে তাত সেই সাৰ পানী যোগাতকে আমি সেই ট্ৰেণ্ড বিলাকৰ পৰা নিজকে বচাই ৰাখিব লাগে আপুনি যোনটো কথা কৈছে নাই আপুনি যোনটো কথা কৈছে আজিকালি টুইটাৰত আজিকালি এনেকুৱা এটা হৈ গৈছে কি এটা ফলছ নেৰেটিভ উলিয়াবলৈ একদম সামান্য পইচা এটা লাগে যোনটোৱে তেওঁলোকে টুইটাৰ ট্ৰেণ্ডিং কৰাই দিব পাৰে আজি টুইটাৰত আজি বুলিয়ে নহয় আমি বহুত দিনৰ পৰা এটা কেম্পেইন দেখি আহিছো এন্টি নেশ্যনেল টুইট বিলাক আহি আছে টুইটাৰত মেক্সিমাম এন্টি নেশ্যনেল টুইট এন্টি নেশ্যনেল মানে আপুনি কোনটোক গণ্য কৰে এই লিবাৰেলছ বিলাককো গণ্য কৰে নে কেনেকুৱা টুইটক আপুনি এন্টি নেশ্যনেল বুলি গণ্য কৰে এটা এন্টি নেশ্যনেলৰ মানেতো এটাই যোনখনে দেশ বিৰোধী কৰে আৰু দেশ বিৰোধী মানে প্ৰধানমন্ত্ৰী বিৰোধী হয় দেশ বিৰোধী হৈ যায় নেকি দেশ বিৰোধী আৰু চৰকাৰ বিৰোধী মানে এতিয়া আমি এনএছএল কৰো কিন্তু আমি চৰকাৰ বিৰোধী এনএছএল হ'ব নোৱাৰে এক্স্যাক্টলি মানে মই কৈ আছো দেশ বিৰোধী এটা প্ৰধানমন্ত্ৰী দেশ বিৰোধী বুলি একো লেখা নাই ইয়াতে এতিয়া এনেকুৱা এটা কথা আহি যায় হৈছিলে এই নেশ্যনেল আনএমপ্লয়মেণ্ট ডেৰ ওপৰত ট্ৰেণ্ডিংটো আহিছে আৰু এইটো অকল এটা পাৰ্টিয়ে চলোৱা নাই এইটো নৰ্মেল যোনখিনি জনগণৰ মানুহখিনিয়ে আপোনাৰ এটা গ্ৰুপ চেট এটা লিক হৈছিল আপুনি যদি কৌশিক নাথ আপুনি যদি আপুনি যদি বস্তু এটা আৱেৰ আছে এটা গ্ৰুপ চেট লিক হৈছিল সেই গ্ৰুপ চেটত NSUI ষ্টুডেণ্টে গ্ৰুপ চেট এটা খুলিছিল তাতে গৈ তেওঁলোকে দি দিছিল টুইটছ কিছুমানৰ পেটাৰ্ণ সেই টুইট কেইটা উইথ হেশটেগ নেশ্যনেল এমপ্লয়মেণ্ট হয় তোমালোকে ফলছ নিউজ ইমানেই স্প্ৰেড কৰিব পাৰা আজি ৰাফেল ডিলটো তোমালোকে কিমান চিঞৰিলা ফলছ নিউজ আৰু এটা কথা ফেক নিউজ শুনা ফেক নিউজ আৰম্ভণি যদি শিকিছে আপোনালোকৰ পৰা শিকিছে আপোনালোকৰ ৰাহুল গান্ধীয়ে ৰাফেল ডিলটো মনত কৰক ৰাফেল ডিলটো আজিলৈকে প্ৰুভ কৰিব নোৱাৰিলে কিন্তু চিঞৰি হাইকোৰ্টে তেওঁলোকক বাৰে বাৰে ৱাৰ্নিং দিয়াৰ পিছতো এটা কথা আনো ৰাহুল গান্ধী ৰাজীৱ গান্ধী তাৰ আগত এটা কথা আনো যে আজিৰ তাৰিখত যোনটো দেৱাশিষ বৰাই কৈছে এন্টি নেশ্যনেলৰ কথাটো মই তাতে এটা আগধৰি কথা এটা কওঁ আজিৰ সময় এনেকুৱা আহিছে যে যদি গভৰ্ণমেণ্টৰ আগেইনষ্ট আৰু গভৰ্ণমেণ্ট মানে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা কৈছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আগেইনষ্টত যেতিয়া কিবা এটা লিখা যায় সাধাৰণতে ষ্টুডেণ্টছে যেতিয়া লিখে তেওঁলোকে ভয় খায় কিয়নো প্ৰাইম মিনিষ্টাৰৰ আগেইনষ্ট লিখিলে তেওঁক এন্টি নেশ্যনেল কোৱা হয় একাংশ IT চেলৰ মানুহ আহি গালি পাৰে একাংশ মানুহে তেওঁলোকক এন্টি নেশ্যনেল কৈ জেললৈকে পঠাই দিয়ে কিন্তু আনহাতে অপজিশ্যনৰ পাৰ্টিৰ মানুহে যেতিয়া তেনেকুৱা এটা অপজিশ্যন পাৰ্টিৰ মানুহৰ কথা কোৱা হয় তেতিয়া সেইটো নকৰে ৰিচেণ্টলি আমি মহাৰাষ্ট্ৰৰ গভৰ্ণমেণ্টৰ কথা দেখিছিলোঁ তাতে শিৱসেনাৰ সেইটো বস্তু দেখিছিলোঁ যোনটো বস্তু বিজেপি গভৰ্ণমেণ্টৰো কৰি আহিছে এতিয়া ইয়াতে মোৰ এটা প্ৰশ্ন হ'ল যে যেনেকৈ বিজেপিয়ে এটা ষ্ট্ৰং IT নিৰ্মাণ কৰিলে যে আমাৰ ষ্ট্ৰং IT চেল এটা আছে
কোনোবাই বিজেপিৰ কথা ক'লে এনেকুৱা শুনিছো যে সুপাৰ 150 বুলি কিবা এটা আছে সুপাৰ 150 এনেকুৱা মানুহ থাকে যে সেই 150টা মানুহক এটা নেৰেটিভ দিয়ে তহঁতে শ্বেয়াৰ কৰ 50টা এনেকুৱা মানুহ থাকে যাক কৈ দিয়ে যে তহঁতে কোনোবাই যদি আমাৰ কথা লিখিছে গালি পাৰি ৰিপৰ্ট মাৰি ব্লক কৰ এতিয়া প্ৰশ্নটো হ'ল যে যদি এটা গম পালো আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ কথা মোতকে বেছি জানে কিন্তু আপুনি জানি পালে আপুনি ক'ব নোৱাৰে আমি এতিয়া ডিপলি নাজানি আপোনাৰ লগত নাথাকি ক'ব পাৰি আছো কিন্তু প্ৰশ্ন এটা আহে নাজানো কাৰণে মই শুনি আছো এইটো প্ৰথমবাৰ নাই ঠিকে আছে আপুনি এইটোও জানিব লাগে যে ৰিসেন্টলি এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিল চাগে এটা এনেকুৱা আইটি সেলৰ মিটিং এটা হৈছিল 800 মানুহ এক্সপেক্ট কৰিছিল 1500টা মানুহ আহিছিল খুব গোপনীয় মিটিং এটা হৈছিল এইটো কথা গম পাই না নাই কেদিনমান আগত বছৰটো আৰম্ভণিৰ ফালে চাগে ভাৰতীয় জনতা পাৰ্টি প্ৰবক্তাটো মই নহয় বিদ্যাৰ্থী তাতে এভিপিৰো মানুহ আছিল সেইকাৰণে সুধিলো আপুনি জানিব পাৰে মই বহুতৰ ষ্টৰীটো দেখিছিলো তেনেকুৱা শ্বেয়াৰ কৰা তাত মই লিখি দিব পাৰিম বিদ্যাৰ্থী পৰিষদৰ দায়িত্বত থকা কোনো এজন ব্যক্তি নাছিল ঠিক আছে আপুনি কৈছে আমি মানি লৈছো বাৰু কথাটো কিন্তু এতিয়া মোৰ প্ৰশ্নটো আনিছো যে বিজেপিৰ যেনেকৈ নেৰেটিভ ষ্ট্ৰং হ'ল ফেক নিউজে পেডেল কৰে প্ৰপাগেণ্ডাই কৰে বা ভাল কথাই দিয়ে সেইটো তেওঁলোকৰ এটা সেইটো বেলেগ ৰাখি তেওঁলোকৰ ষ্ট্ৰং হ'ল প্ৰশ্নটো নহয় কৌশিক নাথলৈ লৈছে NSUলে লৈছে যে আপোনালোকৰটো কিয় ষ্ট্ৰং নহ'ল আপোনালোকৰ উইক হৈ থাকিল আপোনালোকৰটো একে কিছুমান তেনেকুৱা কামো কৰিছিল আপোনালোকেও হেশটেগ ট্ৰেণ্ড কৰাইছিল বা একেলগে সেনেকুৱা টুইটাৰ ষ্ট্ৰং কৰি আপোনালোকৰ ষ্ট্ৰং কিয় নহ'ল কি ভাবে আপুনি সেইটো বিজেপিৰে কিয় ষ্ট্ৰং হ'ল আমি যোনখিনি কৰো সেইখিনি হৈছে আমাৰ নিজৰ মেম্বাৰৰ মাজত কৰো বা আপোনাৰ কোনো এনেকুৱা যে আমাৰ 1500 টকীয়া বা এনেকুৱা কোনো এটা দালাল কক আপুনি বা ভক্ত কক মোৰ এতিয়াও কিছুমান তেওঁলোকে মনত আছে আপুনি বহুত বেছি সেইকাৰণে তেওঁলোকে দেৱাশিষ বৰা কি ক'ব দাদা লগত ট্ৰেন্ডিং চলাব পাৰিছে ফেক নিউজবোৰ স্প্ৰেড কৰিব পাৰিছে আপুনি ক'বলৈ দিয়ক মোক আপুনি ক'বলৈ দিয়ক আৰু এটা বস্তু আপুনি চাওক যে কাৰ সময় আপুনি ক'বলৈ দিয়ক মোক আপোনালোকে কাৰ সময় আপুনি দেখা পাব যে কাৰ সময় এটা কাৰ সাপোৰ্ট কৰিব কাৰণে ফোন নম্বৰ দিছিলে 8862 এই ফোন নম্বৰটো যোন ফোন কৰে তেওঁলোকে কাকো সমৰ্থন কৰা বুলি এটা ভোটি এটা দিয়ে এই বস্তুটো আপুনি আপোনাৰ এটা প্ৰশ্ন আনিছো যে এই যোনটো এতিয়া আপোনালোক সকলোকে গোটেই যিমান আছে যোৰ পাৰ্টিৰে নহওক যি আইডিঅলজিয়ে নহওক আপোনালোকে কি ভাবে এই ফলছ নেৰেটিভটো ভাল হয় নে বেয়া হয় ডাইৰেক্ট এটা আনসাৰ ইয়েছ নে নো এজ এ ছাত্ৰ সমাজ আমাৰ ডিউটি হয় মানুহে যি কয় সেইটো বিশ্বাস কৰিব লাগে নেকি নালাগে আমি আপুনি এটা কথা কওক আপুনি আজিকালি আপুনি কি ভাবে ফলছ নেৰেটিভ ভাল নে বেয়া আপুনি কি ভাবে ফলছ নেৰেটিভ ভাল নে বেয়া আপোনালোকে ৰিচাৰ্চ কৰক আপোনালোকে চাওক আমি ভুল ইনফৰমেশ্যন নালাগে আজি ৰিচাৰ্চ চাওক ৰিচাৰ্চ কৌশিক নাথ এটা আপুনি ভুল বস্তু নিলে কি মানুহৰ এই দিব আপোনালোকে নিজে বিবেচনা কৰি দিলে আপোনালোকে ডিলটো প্ৰুভ কৰিব পাৰিলা নেকি আপোনালোকে ফলছ নিউজৰ কথা ৰাফেল ডিলটো আপোনালোকে সুপ্ৰিম কোৰ্টত এক্সেপ্ট থাকিলে আপোনালোকে এক্সেপ্ট নকৰিলে সুপ্ৰিম কোৰ্টত তাৰ মানে এতিয়া এটা কথা স্পষ্ট হৈছে যে এবিভিপিয়ে বিজেপি এটা কথা কওক এক ছেকেণ্ড দেৱাশিষ বৰা এক ছেকেণ্ড কৌশিক নাথ এক মিনিট কৌশিক নাথ এটা কথা দেৱাশিষ বৰালে এটা প্ৰশ্ন এনইপিত বাৰু অখিল ভাৰতীয় পাৰ্টিৰ কিবা যোগদান আছিল ড্ৰাফটখন ৰেডি কৰা ৰাফাইল ডিলত আপোনালোকৰ কি যোগদান আছিল কৌশিক নাথ মই দেৱাশিষ বৰাক প্ৰশ্ন সুধিছো আপোনালোকে ভুল নেৰেটিভ এটা সেট কৰিব ট্ৰাই কৰিছে সেইটো কাৰণে মানুহে আপোনালোকক উলিয়াই দিলে কথাটো হ'ল চাওক এতিয়া সকলোৰে আমি গম পাই গৈছো কেনেকৈ ইনফৰমেশ্যন টেকনলজি আগবাঢ়ি গৈছে জিডিপিৰ কথাৰ পৰা আদি বিজেপিৰ এগেইনষ্টত যোনে মাত নিদিয়ক কিয় তেওঁ মানে ইণ্টাৰনেশ্যনেল হৈ যায় কাৰণ কি সুব্ৰমণ্যম স্বামীক আমি ৰিচেণ্টলি দেখা পাইছো তেখেতৰ সুব্ৰমণ্যম স্বামী হয় আইটি সেলৰ হেড তেখেতে লাগি গ'ল এতিয়া তেখেতৰ এগেইনষ্ট আৰু বিজেপি সুব্ৰমণ্য স্বামী নিজে টুইট কৰিছে টুইটটো এনেকৈ কৰিছে মই পঢ়ি দিব বিচাৰিছো টুইটটো দ্য বিজেপি আইটি সেল হেজ গন ৰগ some of its members are putting out fake ID tweets to make personal attacks on me if my angered followers make counter personal attacks I cannot be held responsible just as BJP cannot be held responsible for the rogue IT cell of the party etu দেৱাশিষ বৰা কি ক'ব আপুনি ইংলিশ খিনি বুজি নাপালে দেৱাশিষ বৰা কিবা এটা উত্তৰ দিব খুজিছে দেৱাশিষ বৰা কিবা হয় তেওঁলোকৰ এগেইনষ্ট কৰে কাৰণ কৌশিক নাথ ৰ'ব দেৱাশিষ বৰা দেৱাশিষ বৰাই ক'ব JW এক্সামৰ কাৰণে পিছক লাগিব তেওঁ মাত মাতি আহিছে সেইকাৰণে তেখেতৰ ওপৰত
বিজেপি আইটি সেলে একেবাৰে গৰজি ধৰিছে সেইকাৰণে তেখেতে এই tweet-টো আৰু কৰিছে। আৰু এটা বস্তু আপোনালোকে এটা বস্তু মন কৰিছে নে নাই শুনক আপোনালোকে এইটো বস্তু মন কৰিছে নে নাই যে আইটি সেলৰ যেতিয়া আমি নেৰেটিভৰ কথা পাতো যদি মই আজি এতিয়াই মই চাপোজ NEP খনৰ সমালোচনা কৰিলো মই বেয়াকে লিখাৰ লগে লগে বা মই সমালোচনা কৰোতে বেয়াকে মই শব্দটো লৈ সমালোচনা কৰিছো যে সমালোচনা কৰোতে এনেকুৱা কিয় হয় যে এগালমান আইটি আহি পেলাই লগে লগ দি দিয়ে বহুত একাউণ্টৰ নাম আছে নাম আপোনাক দিব পাৰো মই নামটো নকওঁ কিন্তু সেই নেৰেটিভ কিয় আহে যদি আপুনি শুদ্ধ হয় তেন আপুনি হাৰ নামানিব আৰু বেছিকে প্ৰতিবাদ কৰিম প্ৰতিবাদ কৰাতে যদি এনেকুৱা কয় যে মাক দেউতাকক লৈ যদি গালি দি দিয়ে মাক দেউতাকক লৈ যেতিয়া গালিটো দিব তেতিয়া মই কোনটো সূৰ্যৰ উদয় বা কোনটো সূৰ্যৰ শক্তিৰ কথা পাতিম চাওক এতিয়া সেইটো সবৰে পাৰ্সোনেল নিজৰ পাৰ্সপেক্টিভ থাকিব পাৰে বা আমাৰ একাউণ্ট বা আমি যিহেতু এতিয়া মই বিদ্যাৰ্থী পৰিষদৰ আছে আজিলৈকে মইতো কাকো গালি দি পোৱা নাই আমি কিন্তু আপোনাৰ সদস্য বহুতে দিছে আৰ্টিকল 19 ইণ্ডিয়া কৈছিল মতে ৰাইট টু স্পীচ টু আমাৰ এটা ৰাইট টু স্পীচৰ অধিকাৰ সকলোৰে আছে কিন্তু ৰাইট টু স্পীচৰ অধিকাৰ যোনে যি টি কৰিছে এইটো অধিকাৰ সেইটো এক্সকিউজ নহয় আৰু দাদা কৌশিক নাথ ৰাইট টু স্পীচৰ যদি অধিকাৰ হয় আপুনি যদি কিবা এটা দেশখনৰ বিৰোধিতা কৰি পেলাই চিঞৰি থাকে কি আপোনাক মই ৰাইট টু স্পীচ বুলি লিখিব লাগে হীৰক বাতৰিক ডিবেটত লাগে হীৰক বাতৰি আপুনি কি ভাবে এইটো কথা ডিবেটত আহক কোন যোনে উলিয়াই তেওঁৱে ৰেপ বিৰোধী কাম কৰি থাকে এতিয়া মই মাজতে গম পাই আপোনালোকে এইটো কৈছিলে কি কন্টেষ্ট আপোনালোকে এডিট কৰি পিনি কৰিলে কি যেনেকে এতিয়া সুব্ৰমণ্যম স্বামী আপুনি ওৱেছিদ্দিন কোয়েছিৰ লগত এইটো আপোনালোকে এডিট কৰি পিনি কি উলিয়াইছে যে কা সাপোৰ্ট কৰে বা ৰাম মন্দিৰ এগেইনষ্ট কৰে বুলি আপোনালোকে উলিয়াই দিছে হীৰক বাতৰিক ডিবেটত লাগে গাখীৰ দি ধুলা হোৱা মানুহ যেন মই একে নকবই আপোনালোকে যেন চাওক এতিয়া এটা কথা কংগ্ৰেছেও 60 বছৰ থাকি যি কৰিছে আমি দেখি গৈছো কথাটো হ'ল বাৰে প্ৰতি মই এইটো বুজি নাপাওঁ কিয় বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছৰ 60 বছৰে একো নকৰে সেইকাৰণেতো আপোনালোক পাৱাৰত আহিছে আপোনালোকক ভোট দিয়াৰ মূল উদ্দেশ্য কাম বহুত আছে হীৰক বাতৰি একদিনত গোটেই দেশখন চেঞ্জ কৰিব নোৱাৰে না একদিনত গোটেইখিনি হেৰি কৰিব নোৱাৰে না টাইম মই কৈছো গম পাইছো হীৰক বাতৰি কওক হীৰক বাতৰি মই কৈছো এক বছৰ দেশ চেঞ্জ কৰিব নোৱাৰি বাৰু মই গম 5 বছৰ 22টা কোম্পানী 22টা প্ৰতিষ্ঠান বেছি দিব পাৰি এইটো কথা গম পাইছো মই এতিয়া কথাটো হ'ল যে প্ৰথমতে বিজেপি কাৰ্যকৰ্তাজনে এনেকৈ কৰিছিল যে মই বিজেপিৰ প্ৰবক্তা তাৰপিছত কিন্তু বিজেপি আক্ৰমণ কৰা হৈছে বাৰে বাৰে ডিফেণ্ড কৰি আছে যা নহওক তাতে কথাটো হ'ল যে এতিয়া যিটো কথা কোৱা তাৰে তেতিয়া মই মিউট থাকিব লাগিব দাদা তেতিয়া মই মিউট থাকিব লাগিব বাৰে বাৰে টপিকটো বিজেপিলৈ লৈ গৈ আছে না আৰে মেইন প্ৰপাগান্ডা কৰপৰা গৈ আছে মেইন বিজেপিক চাওক আপুনি এইটো পজিটিভলি লয় নেগেটিভলি লয় নাজানো কিন্তু ভাৰতৰ পলিটিক্সত আইটি সেলটো ইন্ট্ৰোডিউস কৰা পাৰ্টিটোৱে আছিল বিজেপিৰ আইটি সেলৰ নিচিনা ষ্ট্ৰং আইটি সেল আজিলে নাই সেইটো আপুনিও মানিব বুলি মই জানো এইটো আপুনি মানে নাই দেৱাশিস বৰা আপুনি মানে নাই যে বিজেপিৰ নিচিনা ষ্ট্ৰং আইটি সেল কতো নাই আৰু আইটি সেলৰ যোনটো বস্তু আৰম্ভ কৰিছে এইটো বিজেপি আৰম্ভ কৰিছে আপুনি মানে কি নাই চাওক সেইটো তেওঁলোকৰ যদি কৰিছে আৰু তেওঁলোক সবতছে ষ্ট্ৰং অবিয়াসলি তেওঁলোকে কিবা এটা ভাল কাম কৰি আছে ভাল কাম বেয়া কামটো সুধা নাই আপুনি এইটো মানে নাই যে ষ্ট্ৰং আইটি সেলটো তেওঁলোকৰ ষ্ট্ৰং হয় এইটো আপুনি মানে নাই ষ্ট্ৰং হ'ব লাগে আপোনাৰ যদি সত্যটো সঁচা হয় তেন কোনো আইটি সেলে সত্যটো লুকুৱাব নোৱাৰে আৰু এনেকুৱা হৈ যায় যে 1 লাখ মানুহে যদি এটা কথা কৈ দিয়ে সেই কথাটো অসত্য হৈ যায় কিন্তু এটা মানুহে যদি সত্য কয় সেই 1 লাখ মানুহে অসত্য কৰি দিয়ে কথাটো বহুত যুক্তিৰ তৰ্ক নিদিয়াকৈ হেনেকুৱা যুক্তি আগবঢ়াই দিয়ে এই আইটি সেলৰ নেৰেটিভছ বিলাকে সত্যতা কেনেকৈ থাকিব সেইটো কাৰণে সোশ্যাল মিডিয়া প্লেটফৰ্মটো এটা সবতছে ষ্ট্ৰং প্লেটফৰ্ম বুলি আমি মানো কিয় তাত এজন ব্যক্তিও গোটেই নেৰেটিভটো চেঞ্জ কৰিব পাৰে আৰু কিছুমান এনেকুৱাও থাকে যে মেনোচিপ পাইছোতো আমি কি দাদা আকৌ এবাৰ ক'ব 2000 টকীয়া নোটত আমি নেনোচিপ পাইছোতো আমি কাৰণে হেতু আপোনালোকে বিলিভ কৰিছে আমাৰ কোনবা আমাৰ কৈছে হীৰক বাতৰি নিউজে কৈছে না নিউজটো গভৰ্ণমেণ্ট নহয় না হীৰক বাতৰি ক'ব মই এখানে কথা কম যে যি নিউজে নহওক যোনটো যি সংগঠনে প্ৰচাৰ নকৰক যদি ফলছ নিউজ হয় এইবিলাক আমি সেইবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগে এতিয়া অলপ সময় আগতে এইটো কথা কোৱা হৈছিল যে যিটো আন্দোলনৰ সময়ত যিটো মেছেজ স্প্ৰেড কৰা হৈছিল সঁচাকে বহুত মানে ভয় লগা এটা মেছেজ আছিল যে লাখে লাখে বাংলাদেশী আহিব লাখে লাখে ৰাফত আহিব এইবিলাক কথা যদি সঁচাকে যদি কোনোবা বোধগম্য কৰি লয় আৰু ৰাতি যদি ওলাই আহে হেংদাংখন লৈ পেলাই এইটো বহুত বেয়া কথা এটা হৈ যাব গতিকে এইখিনি বস্তু আমি কি কৰিব পাৰিম
কথাটো আমি কি কৰিব পাৰিম গতিকে আমি এইবোৰৰ বিৰুদ্ধে মাত মাতিব লাগিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আৰু এইটোৰ কাৰণে সকলোবোৰ ছাত্ৰ এতিয়া আপোনালোকৰ আইডিঅলজি বেলেগ শ্বেয়াৰ হৈছিল কিন্তু না আমাৰ ফালৰ পৰা শ্বেয়াৰ হোৱা নাই আৰু আমি যেতিয়া মই স্পষ্ট কৰি দিওঁ তেতিয়া DYTC5 আহিছিল চাগে যেতিয়া আমি কৈছিলো যে এনেকুৱা ধৰণৰ নিউজ যাতে কোনো স্প্ৰেড নকৰে কোনো ধৰণৰ মিছা নিউজ যাতে স্প্ৰেড নকৰে যিহেতু ইন্টাৰনেট কাটি দিয়া হৈছে কোৱাৰ মাজত আৰু স্প্ৰেড হোৱাৰ মাজত আজিকালি কি মিনিট লাগে এটা বস্তু সেইটোৱে তাৰে উদাহৰণ এইটোৱে যে কোৱাৰ সময়ত আমি বিজেপিৰ পাৰ্টি নহয় কিন্তু আমি কোৱাৰ সময়ত আমি দেখি যাওঁ কোন বিজেপিৰ হয় কোন নহয় এতিয়া আমি শেষৰ ফালে আহিছো শেষৰ পৰা সকলোৰ পৰা এটা মই মন্তব্য ল'ব খুজিম যে এইটো এটা এতিয়া ভাল প্লেটফৰ্ম আমি পাইছো আমি টক শ্ব' বিলাকতো দেখো বিভিন্ন ধৰণৰ আলোচনা হয় কিন্তু আজি এই প্লেটফৰ্মত যিহেতু আপোনালোক বেলেগ বেলেগ ষ্টুডেণ্ট অৰ্গেনাইজ সকলো যেন এজন ছাত্ৰ হয় আপোনালোকে এটা এনেকুৱা ল'ব পাৰিব নেকি মানে এটা এনেকুৱা এটা লওক যে ডিচিজন এটা লওক যে ফল্ছ নেৰেটিভ যিয়ে নহওক যি পাৰ্টিৰে নহওক যি নহওক যদি ফল্ছ নেৰেটিভ হয় আপোনালোক সকলোৱে একেলগে মাত মাতিব আপোনালোকে এইটো দায়িত্ব ল'ব পাৰিবনে ডেফিনেটলি পাৰি বস্তুটো এতিয়া কথাটো হৈছে যে ফলছ যিমান আমি পাওঁ আমি নিজে এইটো বিচাৰিব লাগিব যে এইটো ফলছ আমি মানুহক ক'ব লাগিব যে এইটো আপুনি বিশ্বাস নকৰিব কিছুমান বহুত ভাল ভাল অথেণ্টিক চ'ৰ্চখিনি আমি দেখাব লাগিব যে কি বস্তু আপোনালোকে জ্ঞান আহৰণ কৰক আমাৰ পবিত্ৰতাৰ পৰা শেষ বাক্য ল'ব খুজিম আপুনি কি ক'ব হয় আপুনি যিটো ডিচিশ্যন লোৱাৰ কথা কৈছে আমি আপুনি কোৱাৰ আগতে আমি এনেধৰণে কাম কৰি আছো আমাৰ যদি ছাত্ৰ পৰিষদৰ কোনোবা ছাত্ৰৰ বন্ধুৱে যদি কিবা ভুলক্ৰমেও যদি কিবা ভুল তথ্য শ্বেয়াৰ কৰা দেখো ফেচবুকত সেই সময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা তেওঁক সেইটো আঁতৰাই দিবলৈ অনুৰোধ কৰা যায় ঠিক আছে সাধাৰণ মানুহৰ বাৰে প্ৰথমতে কৈছো সাধাৰণ মানুহে গুগল চাৰ্চ কৰি পেলাই হিন্দু পেপাৰখন পঢ়ি পেলাই এইখিনি তথ্য ল'ব পৰা হয়তো সময়ো নাই বা আহৰিও নাই গতিকে এই ক্ষেত্ৰত আমাৰ ভূমিকা যথেষ্ট মানে আমাৰ যথেষ্ট কৰণীয় আছে কাৰণ এজন সাধাৰণ যেতিয়া ব্যৱসায়ী বা সাধাৰণ কৃষকে সাধাৰণ শ্ৰমজীৱী মানুহে যেতিয়া দিনটো কষ্ট কৰি ৰাতি টিভিৰ ওচৰত বহে বা ফেচবুকটো খুলি চাই যেতিয়া বহে তেতিয়া তেওঁ কিন্তু বস্তু দেখা পাব যিটো বস্তু আমি দেখাইছো গতিকে আমি তেওঁলোকক কেনেকে ক'ব পাৰিম যে এইটো ভুল বা শুদ্ধ গতিকে আমি এৱাৰনেছ থাকিব লাগে আমাৰ যি যুৱ সমাজ আছে ছাত্ৰ সমাজ আছে যুৱ প্ৰজন্ম আছে এই নিউজসমূহ লগে লগে তাৰ বিৰুদ্ধে কথা ক'ব লাগিব যে হয়তো নিউজ ভুল হৈছে এইটো নিউজ এনেকুৱা হৈছে এইটো নিউজ এনেকুৱা হৈছে তেতিয়া স্পীডটো বাঢ়ি যাব তেতিয়া মানুহ দেখাব হয় কিবা হৈ আছে ঠিক আছে বেয়া হৈ আছে দেৱাশিষ বৰা আপুনি শেষত কি ক'ব খুজিব চাওক যিহেতু আমাৰ মেইন মটিভটো হৈছিল গোটেই ডিবেটখনৰ কি আমি মানুহক সঠিক আৰু সত্য মানে বস্তুখিনি লৈ ইনফৰমেশ্যন পঠাব লাগে তাৰ কাৰণে মই ভাবো প্ৰত্যেকজন ষ্টুডেণ্ট ৰেছপনচিবল হয় কিয় যিহেতু আমি গ্ৰয়িং আপ ছ'চাইটি হয় আমাৰ জেনেৰেশ্যনটো গ্ৰ' আপ হৈ আছে চ' আমি মানুহক আমি লুক আউট কৰোঁ কি ইহঁতে কি কৰি আছে মেইন ষ্টুডেণ্টছখিনি ভাল হৈছে নে নাই গোটেই জেনেৰেল পাব্লিকে সেইটোৱে বিচাৰে ষ্টুডেণ্টছখিনি কি নেৰেটিভত আছে চ' এজ এ ৰেছপনচিবল ষ্টুডেণ্ট আমি সদায় সত্যটোক ছাপৰ্ট কৰিব লাগে ভিডিঅ'টোৰ শেষলৈ আহি সকলোকে ধন্যবাদ জনাইছোঁ যোনে আজি সময় দি আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ ল'লে হীৰক পাটোৱাৰীয়ে হওক কটন ইউনিভাৰ্চিটিৰ দেৱাশিষ বৰাই হওক ABVPৰ বা কৌশিক নাথে হওক NSY আৰু পবিত্ৰ বৰতামুলী ACPৰে হওক সকলোকে আমি ধন্যবাদ জনাইছোঁ শেষত এটাই কথা ক'ব খোজোঁ যে আজিৰ সময়ত ইনফৰমেশ্যন টেকন'লজি IT যোনটো তাৰ অৰ্থ আচলতে সলনি হৈছে নেকি ইনফৰমেশ্যন টেকন'লজিৰ পৰা ইডিয়েটছ টেকন'লজি হ'ব ধৰিছে নেকি এই কথা আপোনালোকে নিজে বাছ বিচাৰ কৰক আজি সকলোৰে কথা শুনিলে আৰু শেষত এটা গম পালে যে সকলোৱে একেলগে আহিম বুলি কৈছে ফল্ছ নেৰেটিভৰ এগেইনষ্টত যদি আপোনালোকে দেখিছে কোনোবা পাৰ্টি কোনোবা সংগঠন কোনোবা ষ্টুডেণ্টছ ইউনিয়নৰ আচলতে এনেকুৱা কথা আগবঢ়াই নিছে আপুনি মাতক আমাক জনাওক কাৰণ আমি বিচাৰিছোঁ যে কোনো ধৰণৰ ফল্ছ নেৰেটিভ নাথাকক বেচিকলি ষ্টুডেণ্টৰ ফালৰ পৰা তেনেকুৱা কোনো যাতে ফল্ছ নেৰেটিভ ওলাওক সেয়াই আমাৰ উদ্দেশ্য পিপলৰ এই বিশেষ অনুষ্ঠান চোৱাৰ বাবে ধন্যবাদ শুভৰাত্ৰি কংগ্ৰেছৰ কাৰণে NSY ইয়াত এটা কথা কৈছে বিদ্যাৰ্থী পৰিষদ বিজেপিৰ ষ্টুডেণ্ট উইং নহয় NEPত বাৰু অখিল ভাৰতীয় পাৰ্টিৰ কিবা যোগদান আছিল ড্ৰাফ্টখন ৰেডি কৰা ৰাফাইল দিনত আপোনালোকৰ কি যোগদান আছিল কথাটো হ'ল বাৰে প্ৰতি মই এইটো বুজি নাপাওঁ কিয় বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছৰ 60 বছৰে একো নকৰে সেইকাৰণেতো আপোনালোক পাৱাৰত আহিছে আপোনালোকক সাপোৰ্ট কৰিব বা সমৰ্থন জনাব তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষেধ ইনফৰমেশ্যন টেকন'লজিৰ পৰা ইডিয়েটছ টেকন'লজি হ'ব ধৰিছে নেকি বিতৰ্ক with অবয়ব ভূঞা only on the People Network